চিনালিত ভয় বেলেগক খুৱাবি আমাক ভয় খুৱাব নাহিবি লগে লগে প্ৰত্যুত্তৰ দিয়া হ'ব যদি আমাক ভয় খুৱাবলৈ আহ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ কামপুৰত একেদিনাই দুখনকৈ সভাপতি গৰ্জন কামপুৰবাসীৰ গীতেৰে কথাৰে ৰণহুংকাৰ কা বিৰোধী আন্দোলন প্ৰতীকধৰ্মী হৈছে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে কামপুৰত হোৱা জনসভাত দল সংগঠনলৈ আহ্বান বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ আন্দোলন প্ৰতীকধৰ্মী হৈ আহিছে লাহে লাহে যি আন্দোলন হ'লে চৰকাৰৰ একো ক্ষতি নহয় স্কুল চলি থাকিব চাকৰি চলি থাকিব তেল কয়লা নি থাকিব সকলো ঠিকে থাকে চলি থাকিব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সেই আন্দোলনে কেতিয়াও চৰকাৰৰ গাত কোনো ধৰণৰ চৰকাৰত গা লৰাব নোৱাৰে তেনে আন্দোলনে সেইকাৰণে আন্দোলনক আমি জোৰদাৰ কৰিব লাগিব ঐক্যবদ্ধ শক্তিশালী আন্দোলনৰ পোষকতা অজিত কুমাৰ ভূঞাৰ মই ভাবোঁ কি পুলিচ বাৰুদ হত্যা একোৱে অসমীয়া ৰাইজক এই সংগ্ৰামৰ পৰা আঁতৰাই আনিব নোৱাৰে অন্যায়ভাৱে কাৰাৰুদ্ধ কৰা হৈছে অখিল গগৈক কেৱল বিৰুদ্ধে সকলোৱে আন্দোলন কৰিছে কিন্তু যদি এটা শক্তিশালী আৰু আপোচিন সংগ্ৰামৰ পাতনি মেলিছিল সেয়া কৃষক মুক্তি সংগ্ৰাম আৰু অখিল গগৈ তাৰপিছত আমি দেখিলোঁ যে সকলোকে বাদ দি অখিল গগৈক গ্ৰেপ্তাৰ কৰা হ'ল এই প্ৰশ্নৰ কাৰণে মই উত্থাপন কৰিছোঁ একেই আন্দোলন একেই কথা একেই দাবী কিন্তু কিয় বাছি বাছি অখিল গগৈক গ্ৰেপ্তাৰ কৰা হ'ল চৰকাৰক সকিয়নিৰে সৰব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই চৰকাৰে আমাক ভয় খুৱাব বিচাৰিছে চৰকাৰে আমাক ৰঙা চকু দেখুৱাই দমন কৰিব বিচাৰিছে কিন্তু অসমৰ মানুহে ভয় নাখায় আমি ভয় নাখাওঁ এই কাৰণে ভয় নাখাওঁ জাতিৰ সংকটৰ সময়ত যদি আমি অসমৰ মানুহে ভয় খাওঁ তেতিয়া জাতি বাচি নাথাকিব জাতি ইতিহাস হ'ব আমি জাতিক কেতিয়াও ইতিহাস হ'বলৈ নিদিওঁ সেইকাৰণে আমি ভয় নাখাওঁ এনেদৰে কামপুৰত কেন্দ্ৰীয় ৰামপথাৰত কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত আয়োজিত কা বিৰোধী সভাত গৰজি উঠিল দল সংগঠন নিজস্ব শৈলীৰে চৰকাৰ জনপ্ৰতিনিধিক সমালোচনা লাচিত সেনাৰ শৃংখল চলিহাৰ ভয় বেলেগক খুৱাবি আমাক ভয় খুৱাব নাহিবি লগে লগে প্ৰত্যুত্তৰ দিয়া হ'ব যদি আমাক ভয় খুৱাবলৈ আহ ইফালে বোকাখাতত বিজেপিৰ সংকল্প সমাৰোহৰ বিপৰীতে ধেমাজিত গণজাগৰণ যাত্ৰা কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা হৰিশ ৰাৱত APCC সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত বিশাল পদযাত্ৰা ৰাজনীতি নহয় এতিয়া কা বিৰোধিতাৰ সময় কা বাতিলেই হ'ব লাগে মূল লক্ষ্য পলাবাৰীত বিদ্যালয়ত শতবৰ্ষীয় অনুষ্ঠানত অংশ লৈ পুনৰ ক'লে বৰষাৰাণী বিষয়াই আৰু বাকী ভৱিষ্যতে সেয়া দেখা যাব কিন্তু বৰ্তমান মই কৈ আহিছোঁ যে বৰ্তমান মূল বিষয় হৈছে কা বাতিল হ'ব লাগে কা আমি নামানো ই জাতিধ্বংসী আইন এখন অসমীয়া জাতিয়ে কেতিয়াও মানি ল'ব নোৱাৰে সদ্যহতে মূল বিষয় হৈছে কা বাতিল হ'ব লাগে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ